আৰু ইফালে নামটিৰ গাহৰিচোৱাবাৰীত মৃত নাহৰ ফুটুকি উদ্ধাৰ। আমগুৰিৰ গাহৰিচোৱাবাৰীৰ এখন হাবিৰ কাষত এটা মৃত নাহৰ ফুটুকি উদ্ধাৰ কৰা হৈছে। নাহৰ ফুটুকি কেইবাদিন পূৰ্বে আচলতে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ এতিয়া স্থানীয় লোকৰ উৎকট গোন্ধ পোৱাৰ পিছতে ৰাইজে প্ৰত্যক্ষ কৰে মৃত নাহৰ ফুটুকিৰ বাঘটো। মৃত নাহৰ ফুটুকি প্ৰত্যক্ষৰ পিছতে স্থানীয় লোকে হালুৱাটিং আৰক্ষীক অৱগত কৰে আৰু নাহৰ ফুটুকিটো কিদৰে মৃত্যুমুখত পৰিল সেয়া জানিব পৰা হোৱা নাই এতিয়াও। মোক পুখুৰী চাবলৈ যাওঁতে পুখুৰী হিচাপে চাবলৈ যাওঁতে মোক তেতিয়া ক'লে বাঘ এটা মৰিছিল। মই এনেই বুলি ভাবিছিলোঁ কিন্তু গৈ দেখিলোগৈ সঁচাই হয় মৰি আছে। সেইজনে মোক পুখুৰী চাবলৈ যাওঁতে পুখুৰী হিচাপে চাবলৈ যাওঁতে মোক তেতিয়া ক'লে বাঘ এটা মৰিছিল। মই এনেই বুলি ভাবিছিলোঁ কিন্তু গৈ দেখিলোগৈ সঁচাই হয় মৰি আছে। সেইজনে মোক পুখুৰী চাবলৈ যাওঁতে পুখুৰী হিচাপে চাবলৈ যাওঁতে মোক তেতিয়া ক'লে বাঘ এটা মৰিছিল। মই এনেই বুলি ভাবিছিলোঁ কিন্তু গৈ দেখিলোগৈ সঁচাই হয় মৰি আছে। সেইজনে মোক পুখুৰী চাবলৈ যাওঁতে